সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশি ফল শিতান আৰম্ভ কৰিছোঁ। আজি দেওবাৰ, মাঘ মাহৰ 12 তাৰিখ আৰু 2025 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখ। আজি গণতন্ত্ৰ দিৱস। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 6:07 আৰু সূৰ্য অস্ত যাব 4:58। আজি দ্বাদশী তিথি ৰাতি 7:25 থাকিব। তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। জ্যেষ্ঠা নক্ষত্ৰ দিনৰ 7:19 থাকিব। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু ৰাক্ষসগণ। দিনৰ 7:19 পিছত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষসগণ। আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভ কৰ্ম আজি নাই। আজিৰ ভাগ্যশালী ৰাশিবোৰ হ'ল বৃষ, মিথুন, সিংহ, বৃশ্চিক, ধনু, কুম্ভ আৰু মীন। আৰু সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হ'ল মেঘ, কৰ্কট, কন্যা, তুলা আৰু মকৰ। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। আহক তেন্তে আৰম্ভ কৰোঁ ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশি জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মনৰ অমিল হ'ব পাৰে, মাজে মধ্যে হয়তো গৃহত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰতো মধ্যমীয়া ফল পাব, সিমান ভাল নহয়। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। শুভ সংখ্যা 4 আৰু অশুভ সংখ্যা 3 আৰু 6। শুভ ৰং বাদামী আৰু ছাই ৰং আৰু অশুভ ৰং হালধীয়া আৰু বগা। মেঘ ৰাশিৰ জাতক জাতিকাসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হচৈ, হচৌ আৰু বৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশি জাতক জাতিকাসকল আজি আপোনালোকে যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি বৃষ ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ। যিসকল বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম, ভালপোৱা, বুজাবুজি অটুট থাকিব। আজি আপুনি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব, স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে আৰু পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা 4 আৰু অশুভ সংখ্যা 3 আৰু 8। শুভ ৰং বাদামী আৰু ছাই ৰং আৰু অশুভ ৰং হালধীয়া আৰু ক'লা। বৃষ ৰাশি জাতক জাতিকাসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আৰু আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা 2, অশুভ সংখ্যা 5। শুভ ৰং ৰূপালী বা বগা।
অশুভ ৰং সেউজীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। স্বাস্থ্য পাতি আজি ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল হ'ব, অন্যথা কাজিয়া হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা আছে। লগতে কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। গতিকে আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়ক। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা 5, অশুভ সংখ্যা 2, শুভ ৰং সেউজীয়া, অশুভ ৰং বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে আৰু আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কামত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ আন সদস্যসকলৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনে আপোনাৰ গৃহত আলহীৰ আগমন হ'ব পাৰে। শুভ সংখ্যা 3, অশুভ সংখ্যা 4 আৰু 7, শুভ ৰং কেশৰ আৰু হালধীয়া, অশুভ ৰং ক্ৰীম আৰু বাদামী। সিংহ ৰাশিৰ জাতক জাতিকাসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমত আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 2, অশুভ সংখ্যা 5, শুভ ৰং ৰূপালী বা বগা, অশুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো পেটকাটাৰ আৰু দন্ত্যাৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। গতিকে তেওঁলোকে অকণমান সাৱধানে থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। লগতে কিছু বাধা বা জামেলাই আপোনাক মানসিক চাপ দিব পাৰে। তাৰ প্ৰতি আপুনি আৰম্ভণিৰ পৰাই সতৰ্ক থাকিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত কিছু মতৰ অমিল বা মতবিৰোধ হ'ব পাৰে। এনেকুৱা পৰিস্থিতি আপোনাৰ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধানে থাকিব। শুভ সংখ্যা হৈছে 4, অশুভ সংখ্যা 3 আৰু 6। তুলা ৰাশিৰ জাতক জাতিসকল আপোনালোকৰ বাবে শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং, অশুভ ৰং হৈছে হালধীয়া আৰু বগা।
তুলা ৰাশিৰ জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিন এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো 53 আৰু 29 জৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। লগতে গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। গৃহত আজি আপোনাৰ সন্মান থাকিব। প্ৰেমত আজি শুভ, দাম্পত্য জীৱনতো শুভ। কৰ্মস্থানত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা 6, অশুভ সংখ্যা 4, শুভ ৰং গোলাপী আৰু বগা, অশুভ ৰং বাদামী। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু ডেঞ্জাৰ ধৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনু ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। আজি প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে আজি প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। অন্যথা ইয়াৰ বিপৰীতে গ'লে আপুনি অপমানিত হ'ব লগাত পৰিব পাৰে। গতিকে আজি প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো কৰ্মক্ষেত্ৰৰ দ্বাৰা কিছু আপোনাৰ মানসিক চাপ আহিব পাৰে। এনেকুৱা পৰিস্থিতি আপুনি আৰম্ভণিৰ পৰা সতৰ্ক থাকিব। দাম্পত্য জীৱনত যিসকল ব্যক্তি বিবাহিত হয়, তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত কিছু ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল হ'ব। শুভ সংখ্যা 3, অশুভ সংখ্যা 4 আৰু 7। ধনু ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ ৰং হৈছে কেশৰ বা হালধীয়া আৰু অশুভ ৰং হৈছে ক্ৰীম বা বাদামী। আপুনি ক্ৰীম নাইবা বাদামী ৰঙৰ পৰা আঁতৰত থাকক। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ, বৰ্গাজ্য আৰু ক্ষৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি 26 জানুৱাৰী ৰবিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে জানি লওক। মকৰ ৰাশি জাতক জাতিসকল আজি আপোনালোকৰ যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আৰু পৰিয়ালৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ পৰিয়ালত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আজি আপুনি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। অন্যথা ইয়াৰ বিপৰীতে গ'লে আপুনি অপমানিত হ'ব লগাত পৰিব পাৰে। দাম্পত্য জীৱনতো সিমান ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত কিছু ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিবলৈ কৈছে। শুভ সংখ্যা 3, অশুভ সংখ্যা 4 আৰু 7। শুভ ৰং কেশৰ বা হালধীয়া। আজিৰ দিনটোৰ অশুভ ৰং হৈছে ক্ৰীম আৰু বাদামী ৰঙৰ ড্ৰেছৰ পৰা আপুনি আঁতৰত থাকক। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো গ, কালিপহ আৰু দান্তাহৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিসকল আপোনালোকৰ আজি স্বাস্থ্য পাতি ভালে থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ কুম্ভ ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত বুজাবুজি আজি থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক অশান্তি দিব পাৰে। গতিকে আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্ক থাকিব।
আৰু আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। শুভ সংখ্যা 1, অশুভ সংখ্যা 6 আৰু 8। শুভ ৰং হৈছে কমলা আৰু সোণালী। অশুভ ৰং হৈছে ক'লা। শুভ ৰঙৰ ড্ৰেছ পৰিধান কৰিব নোৱাৰিলেও আপুনি ক'লা ৰঙৰ ড্ৰেছ পৰিধান নকৰিব। কুম্ভ ৰাশিৰ জাতক জাতিসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্যান্ত, প্ৰথম ছ, দন্ত্যাৰ্থ, বৰজৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যি কাম কৰিব সেই কামতে আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত আজি মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। আজি আপোনাৰ গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক হ'ব লাগিব। আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত মিলা মিছা থাকিব। শুভ সংখ্যা 7, অশুভ সংখ্যা 3। শুভ ৰং ক্ৰীম বা বগা। অশুভ ৰং হৈছে হালধীয়া। শুভ ৰঙৰ ড্ৰেছ পৰিধান কৰিব নোৱাৰিলেও হালধীয়া ৰঙৰ ড্ৰেছ পৰিধান নকৰিব। আপোনাৰ দিনটো শুভ হওক।